আজি পালেং শাকেৰে কণীৰ গ্ৰেভি এখন বনাইছিলোঁ। চাওঁচোন আহক কেনেকৈনো বনাইছিলোঁ। প্ৰথমতে পালেং শাকখিনি বইল কৰি ল'ম। পালেং শাকখিনি বইল হৈ গ'ল। এতিয়া আমি 2টা কণী বইল কৰি ল'ম। কণীকেইটা বইল হৈ গ'ল। এতিয়া অকণমান তেলত কণীকেইটা ফ্ৰাই কৰি ল'ম। এনেকৈ ফ্ৰাই কৰি খাবচোন, বৰ ভাল লাগে। তাৰপিছত 1 চামুচ ঘিউ এড কৰি ইয়াত কাজু কেইটামান, কুটি লোৱা পিঁয়াজ কেইটামান আৰু বিলাহীখিনি হাফ ফ্ৰাই কৰি ল'ম। ঘিটো অপশ্যনেল হয়, ইয়াত আপুনি ঘিৰ জেগাত ৰিফাইন অইলো ইউজ কৰিব পাৰে। ইয়াত অকণমান হালধিও এড কৰি দিছিলোঁ কালাৰৰ কাৰণে। ইয়াৰ পিছত আৰু হালধি নিদিলেও হ'ব। তাৰপিছত অকণমান পানীও এড কৰি দিছিলোঁ বিলাহীখিনি সিজিবৰ বাবে। বিলাহীখিনি সিজি হৈ যোৱাৰ পিছত অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ যোৱাৰ পিছত এতিয়া আমি গ্ৰাইণ্ডাৰত পালেং শাকখিনি আৰু বিলাহী, পিঁয়াজ আৰু কাজুখিনি মিক্স কৰি দুইখিনি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া অকণমান তেলত প্ৰথমতে গোটা জিৰা অলপ দিলোঁ। তাৰপিছত লং, ইলাচি আৰু ডালচেনি দিলোঁ আৰু অকণমান চেনি দিছোঁ। দি সেইখিনি ভালদৰে অকণমান ফ্ৰাই হ'বলৈ দিম। তাৰপিছত পিঁয়াজ এড কৰি দিলোঁ। পিঁয়াজখিনি ভালদৰে ৰঙচুৱা নোহোৱালৈকে লৰাই লোৱাৰ পিছত জিৰা গুড়ি 1 চামুচ এড কৰি দিছিলোঁ। ইয়াৰ পিছত পালেং শাকৰ পেষ্টখিনি এড কৰি দি 5 মিনিটমান কণ্টিনিউ লৰাই থাকিম, যাতে পেষ্টখিনি তলত লাগি নাযায়। পালেং শাকৰ কেঁচা টেষ্টটো যাতে নাহে তাৰ বাবে বাটাৰ আধা চামুচো এড কৰি দিছোঁ। তাৰপিছত এনেদৰে 10 মিনিটমান লৰাই লোৱাৰ পিছত ইয়াত গৰম পানী অকণমান এড কৰি দিম আৰু শেষত কণী 2টাও এড কৰি দিম। বেলেগ আৰু মছলা একো এড কৰিব নালাগে। এনেদৰে চিম্পলভাৱে খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেদৰে। আৰু ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।